বিষয়ে জনাব বিশ্বনাথৰ সিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়া। মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা 16 কিলোমিটাৰৰ উত্তৰে অসম অৰুণাচল সীমান্তৰ যে কাৰ্বি ব্লকত আৰু এই কাৰ্বি ব্লকতে বিশ্বনাথ কলেজ NSSে এখন গাঁও তেওঁলোকে প্ৰতিপালন কৰিছে আৰু শান্তনুৱে ইয়াৰ দৃশ্য দেখুৱাইছে। এই গাঁওখনতে তেওঁলোকে এখন ইকো পাৰ্ক তেওঁলোকে প্ৰস্তুত কৰিছে আৰু এই গাঁওবাসীৰ সহযোগত এই ইকো পাৰ্কখন তেওঁলোকে প্ৰতিপালন কৰিছে। বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজু বড়ো ছাৰ আছে, মই তেওঁৰ পৰা সবিশেষ জানিব বিচাৰিম, কাৰণ এই পাৰ্কখনৰ সতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ এই বিষয়ে আমাকে সবিশেষ জনাব আৰু শান্তনুৱে ইয়াৰ দৃশ্যসমূহ দেখুৱাই থাকিব। মই ছাৰৰ পৰাই জানিব বিচাৰিম, এই চেলফি পইণ্টতে ছাৰৰ সৈতে বহি আমি কথা পাতিব বিচাৰিছোঁ যে আপোনালোকৰ মহাবিদ্যালয়ৰ NSSে এই গাঁওখন আৱিষ্কাৰ কৰিছে। 2020 চনৰ কথা, তেতিয়া আমি আহিছিলোঁ আচলতে পৰিষ্কাৰ গাঁও এখনৰ পৰিকল্পনা কৰি, আৰু যেতিয়া আহিলোঁ আহি এওঁলোকেও লৈ আহিলে যে ছাৰ এইপিনেও এখন ধুনীয়া আমাৰ গাঁওখন মানে ভাল ঠাই এটা আছে, আৰু গোটেই জংঘল আছিলে। আমি তেওঁলোকৰ সহযোগত গোটেইখিনি চাফ চিকুণ কৰাৰ পিছত আমি ভাবিলোঁ এটা নতুন ধৰণে চিন্তা কৰিব পাৰি নেকি, যিটো মানে এটা নতুন কনচেপ্ট, যিটো ভিলেজ টুৰিজিম। আৰু সেই কনচেপ্টটো লৈ আমি ভবা নাছিলোঁ আৰম্ভণিতে, কিন্তু পিছত দেখিলোঁ যে লাহে লাহে মানুহ আহিবলৈ ধৰিলে। আৰু এটা বেনিফিট হৈ গ'ল যে কৰোণাৰ সময়ত মানুহ ওলাব পৰা নাছিলে, যে কৰোণাৰ যে হেৰিখিনি খুলি দিলে, বাধ্যবাধকতা খুলি দিলে, মানুহ ইমান আহিবলৈ ল'লে। লাহে লাহে আমি টিকেটৰ ব্যৱস্থা কৰিলোঁ, সেই পইচাৰে মানুহখিনিক কিবা পইচা পাতি দিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত জেগাখিনি ধুনীয়া কৰিবলৈ আমি যত্ন কৰিলোঁ, বাহিৰে সকলো কৰাৰ চিন্তা কৰিলোঁ, আৰু হঠাৎ মানে এটা ধুনীয়া ঠাই আৱিষ্কাৰ হ'ল, আৰু গোটেই বিশ্বনাথবাসীৰ কাৰণে এটা বৰদানৰ দৰে হ'ল যে ইয়াত আহি মানুহে সময় কটাব পাৰে আৰু ধুনীয়াকৈ দিনটো কটাই যাব পাৰে। সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত আৰু কাৰ্বি ষ্টাইলতে গোটেইখিনি কৰা হৈছে। শান্তনু আমি কথা পাতি থাকিম আৰু শান্তনু ইয়াৰ দৃশ্যসমূহ দেখুৱাই থাকিব। এয়া এখন গৰু গাড়ী দেখা গৈছে, কওকচোন এখন গৰু গাড়ীখনৰ বিষয়ে। গৰু গাড়ীখন আচলতে জামুগুৰিৰ পৰা অনা। আমাৰ এগৰাকী NSSৰ ছাত্ৰী আছিলে বৰ্ণিতা বৰা, তাই এদিন ক'লে যে ছাৰ গৰু গাড়ী এখন আছে আমাৰ ওচৰত, আমি লৈ আহোঁ নেকি। আৰু আমি তেনেকুৱাকৈ গৈ গৰু গাড়ীখন তেওঁ নিজে লৈ আহিলে গাড়ীত উঠাই। আমি পইচা পাতি গাড়ীৰ পইচাখিনি দিলোঁ আৰু আহি ইয়াতে ৰং চং কৰি ইয়াতে আমি ধুনীয়াকৈ থলোঁ, আৰু এইখন গৰু গাড়ী এতিয়া ইয়াতে মানুহে ফটো উঠে, ফটো উঠিবলৈ আহে। হয়, আৰু কি আছে? আমি সেইফালে এতিয়া গৰম বন্ধৰ আগে আগে ছুইমিং পুল এটা কৰিছোঁ। ছুইমিং পুলটো আমি যিমান কম খৰচত কৰিব পাৰে কৰিছোঁ। সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইফালে ট্ৰেম্পলিন, তাৰপিছত এইবিলাক মানে একোটা গেম চেলেঞ্জ এটাৰ দৰে। হেমন্ত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।